কুঞ্জলতা কপ ফুল ফুলি আছে নাচনী ভণ্টি ঢুলিয়াই মাতি আছে নেজা বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব তাৰপিছত হৈ পৰিব এদাই অ কেলে ছাৰ কেলে মানে চিৰদিনৰ কাৰণে বিদায় ল'ব অৰ পাছত আৰ পাছত হচৈ কুলি 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 চৰাইক বাৰু তহঁতে মন কৰিছনে কৰা নাই হেতুনো কি ডাঙৰ কথা ছাৰ কুলি চৰাই দেখিবলৈ কলা কাউৰী নিচিনা মাতটো বৰ শুৱলা আৰে সেইবিলাক ফিচাৰ্ছটো চবে জানে ন কিন্তু তহঁতে কেতিয়াবা জানুৱাৰী ফেব্ৰুৱাৰী মে জুন জুলাই আগষ্ট তেনেকুৱা মাহত কুলি চৰাইক অসমত দেখনে নাই ছাৰ কেৱল বিহুৰ সময়ত অকলে দেখো এপ্ৰিল মাহত মে মাহতো থাকে অলপ ইয়েছ গতিকে মোৰ প্ৰশ্নটো হ'ল সৰ্বসাধাৰণ জনতাৰ বাবে কুলি চৰাইক আমি কিয় কেৱল বিহুৰ সময়ত অকলে দেখা পাওঁ নাইবা কুলি চৰাই কিয় অসমলৈ কেৱল বিহুৰ সময়ত আহে ওৱাও ছাৰ এইটোচোন পুৰা ফেণ্টাষ্টিক বৰ ৰহস্যজনক বিষয় এইটো ছাৰ বৰ ৰহস্যজনক দেখোন কুলি চৰাই বাৰু কিয় বিহুৰ সময়ত কেৱল অসমলৈ আহে ৰহস্যটো ছাৰ বহুত আছে কাৰণ কোৱাৰ আগতে এটি সুন্দৰ বিহুগীত আপোনালৈ আগবঢ়াও বুলি আমি প্ৰস্তুত ওৱাও সো বিউটিফুল দেখোন হয় ছাৰ তেন্তে আৰম্ভ বিহুৰে উমান পাই নাচনি গাততে নাই নাচো নাচো লাগি যায় গাত কলাকৈ কুলিয়ে বিহুতে আহিলে কুকুহুৱালা মাত কুলি চৰাই আহিলে বিহুৰে বতৰত উৰাই ঘূৰাই নাচিলে ঢোলৰে চাপৰত শুৱলাই মাতে দে মুহিলে মানুহক কুলি চৰাই আহিলে বিহুৰে বতৰত শুৱলাই মাতে দে মুহিলে মানুহক কুকুৰাই কান্দিলে গছত কুলি 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 ছাৰ পোনপ্ৰথমতে আপুনি বিহুৰ সময়ত কি কি বস্তু দেখা পায় অসমত তাৰপিছত পোনপ্ৰথমতে পিঠা পনা চাহ জলপান দৈ মাখন চিৰা সান্দহ এই সকলোবিলাক খাদ্য বিহুৰ সময়ত উপলব্ধ আমাৰ অসমত আৰু আটাইতকৈ বেছি স্পেচিয়েল গাহৰি মাংস আৰু তাতকৈ বেছি স্পেচিয়েল ৰহি সাজ 2 বাটি ৰহি সাজ 2 প্লেট গাহৰি মাংস মাৰি দিব হৈ যাব তাৰপিছত লেঠা খতম এইটো বাৰু হয় কিন্তু মোৰ প্ৰশ্নটো দেখোন বেলেগ আছিল উত্তৰ ছাৰ এইবিলাকতো সোমাই আছে না এই যে ছাৰ দৈ সান্দহ মাখন গাখীৰ সান্দহ এই কি কয় বিলাক পিঠা পনা এই সকলোবিলাক যে খাদ্য ৰহি সাজ গাহৰি মাংস এইবিলাক ছাৰ আমিতো খাই ভাল পাওঁ সেইটো বাৰু নোহোৱা নহয় এতিয়া ছাৰ কুলি চৰাইজনী যে আছে এই সুন্দৰ ৰসাল মাতেৰে যে কুলি চৰাইজনী অসমলৈ আহে তাৰ একমাত্ৰ কাৰণটো এই পিঠা পনা চাহ জলপান ৰহি সাজ গাহৰি মাংস এই সোৱাদ লগা খাদ্যবোৰ খাবৰ বাবে আহে হয় জানো কথাটো আৰে ছাৰ কথাটো আপুনি ধৰিব পৰা নাই এই চাহ জলপান খাদ্যবিলাকতো মানুহৰ ঘৰত থাকে কিন্তু বিহুৰ সময়ত যে বেছিকে উপলব্ধ সেইবাবে কুলি চৰাইবিলাকে ভাবে এইটো ছিজনত অসমলৈ যাওঁ চাহ জলপান পিঠা পনা সান্দহ ৰহি গাহৰি মাংস ধুনীয়াকে খাব পাৰিম সেই উদ্দেশ্যে অসমলৈ আহি যায় বিহুৰ সময়ত এসব বাত হে কিয়া আউনো ছাৰ কিন্তু অসমৰ মানুহবিলাকে পাত্তা নিদিয়ে নহয় কুলি চৰাইবিলাকক তাৰপিছত সেই কাৰণে কুলি চৰাই শুৱলা মাতেৰে মাতিব মানুহক ইমপ্ৰেছ কৰিব সঁচাকে হয় জানো নহলে ছাৰ আপুনি বেলেগ কাৰণ বিচাৰি দিয়ক বেলেগ কাৰণ দে তহঁতৰ কাৰণটোকে কমপ্লিট কৰি ল ছাৰ এই গোটেই বিহুৰ ছিজনটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মানুহৰ ঘৰত এভেইলেবল এইবিলাক খাদ্য কুলি চৰাইবিলাকে ৱেইট কৰি থাকে কেতিয়া দিব কেতিয়া খাম আৰু ইফালে মানুহক ইমপ্ৰেছ কৰিবৰ বাবে শুৱলা মাতেৰে মাতি থাকিব তাৰপিছত কিন্তু আমাৰ অসমৰ মানুহবিলাকে বুজিয়ে নাপায় যে কুলি চৰাইবিলাকে এইটো খাব বিচাৰিছে সেইটো খাব বিচাৰিছে বেচেৰা কুলিবিলাকে গছৰ ডালত পৰি গছৰ ওপৰৰ পৰা মানুহৰ ঘৰলৈ চাই থাকিব কেতিয়া দিব কেতিয়া খাম কিন্তু মানুহে যে বুজি নাপায় গম নাপায় সেই
খাবলৈ নিদিয়ে লাহে লাহে বিহু হ'ব খতম পিঠা পনা চাহ জলপান হ'ব খতম গাহৰি মাংসটো থাকিব বাৰু ৰহি হাঁচ হ'ব খতম হে আল্টিমেট ছাৰ যিহেতু সকলো খতম হৈ থাকিব কুলি চৰাইবিলাকে তো গম পাই যাব অসমত একোৱে নিদিলে যাওঁগে আৰু আমাৰ নিজৰ ঠাইলৈ এই বুলি কৈ বিহুৰ শেষ হোৱাৰ লগে লগে দুখ মনেৰে গুচি যাবগে ভুইং ফি 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 এইটো আকৌ কি আছিলে মানে পাখি মাৰি কুলি চৰাই উৰি গৈছেগে ঐ ল'ৰাহঁত কথাটো কিন্তু যুক্তি নথকা নহয় আছে ছাৰ এভেইলেবল যুক্তি আছে যে কিয় কুলি চৰাই আহিলে ইমান দিন থাকিলে হে কিয় বিহু শেষ হোৱাৰ লগে লগে গুচি গ'লগে হে মানুহে যে একো খাব নিদিলে আৰু কুলি চৰাই যদি থাকিব নেকি হে একো খাব নাপালে ক'লে সেইবাবেহে গুচি গ'লগে ছাৰ বিহু শেষ হোৱাৰ লগে লগে নহ'লেনো বিহুটোৰ পাছতো থাকিব পাৰে অসমত কুষ্ট জয় জয় হে ছাৰ সেইকাৰণে প্ৰত্যেক বছৰে এটা আশা লৈ অসমলৈ আহে বিহুৰ আগত বিহু ছিজনটো থাকে তাৰ পাছতে খাবলৈ নাপায় ছাৰ সেই প্ৰত্যেক বছৰে তাৰ বিহু পাছতে যায়গে নেক্সট বছৰো আহিব তাৰ পাছৰ বছৰো আহিব আমি বুজি পাবলৈ হ'ল ছাৰ মাথা চাথা বেয়া কৰি দিব দেই কিতাই যি কি নহওক বাৰু গাই চিৰিয়েল কাৰণটো বাৰু আমি নাজানো আপোনালোকে জানে যদি কৈ দিব এনে অলপ জাষ্ট কমেডি কৰিলো সেহে ছাৰ কথাটো ভাবি চালে ক'লে হয় হয় নিচিনা নালাগে নে লাগে তো একদম একজেক্ট লাগি যায়গে যি কি নহওক বাৰু দে গাইছ আজিলৈ ইমানতে খতম কৰি দিছো বিহুৰ গীতটো আকৌ এবাৰ হৈ যাওক অ'কে ছাৰ বিহুৰে উমান পাই নাচনি গাততে নাই ঐ নাচো নাচো লাগি যায় গাত ঐ কলাকৈ কুলিয়ে বিহুতে আহিলে ঐ কুকুহুৱালা মাত ঐ কুলি চৰাই আহিলে বিহুৰে বতৰত উৰাই ঘূৰাই নাচিলে ঢোলৰে চাপৰত শুৱলাই মাতেৰে মুহিলে মানুহক কুলি চৰাই আহিলে বিহু